2025 ৰিপৰ্ট অনুসৰি মানে কি বৰ্তমান সময়ত ভাৰতৰ নহয় অসমৰ 9জন আটাইতকৈ ধনী ব্যক্তি কোন কোন জানেনে? আৰু যদি নাজানে অভিয়াছলি চাই থাকক। মানে কি আমি আলোচনা কৰিবলৈ গৈ আছোঁ মানে কি বৰ্তমান সময়ত একৰ্ডিং টু 2025 ৰিপৰ্ট অনুসৰি মানে কি অসমৰ 9জন আটাইতকৈ ধনী ব্যক্তি কোন কোন। তো বলক গাইজ চাই লওঁ আমি ইন ডিটেইলছত মানে কি এজনকৈ মানে কি অসমৰ বৰ্তমান সময়ত অসমৰ 9জন ধনী ব্যক্তি কোন। বলক চাই লওঁ এজন। তো ইয়াতে যদি চাই আপোনাৰ নাম্বাৰ 1ত আহিব আপোনাৰ এইজন দেখিছে। এইজন হ'ল আপোনাৰ কৈলাশ চন্দ্ৰ লোহিয়া নাম্বাৰ 1ত। ইয়াৰ আৰু যদি ইয়াৰ টোটেল সম্পত্তি চাই মানে টোটেল নেটৱৰ্থ, ইয়াৰ নেটৱৰ্থ হ'ল মোটামুটি $200 মিলিয়ন মানে মোটামুটি 2000 crore। ঠিক আছে। তো যে নহওক এইজন আছিলে আপোনাৰ প্ৰথম ব্যক্তি মানে কি কৈলাশ চন্দ্ৰ লোহিয়া। এণ্ড তাৰপিছত আহিলে আপোনাৰ পৃথানী সঞ্জীৱ কুমাৰ পৃথানী বুলি কয়। বাই দা ৱে পিকচাৰখন নাই বাৰু। সঞ্জীৱ কুমাৰ পৃথানী আৰু ইজনে হ'ল দ্বিতীয়জন মানে কি অসমৰ দ্বিতীয়জন আটাইতকৈ ধনী ব্যক্তি বুলি ক'ব পাৰি। আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল চাই লওক মানে কি 100 মিলিয়ন হয়, মানে মোটামুটি 100 মিলিয়নকৈ অকণমান বেছি মানে 1200 crore। ঠিক আছে, সঞ্জীৱ কুমাৰ পৃথানী। এণ্ড নাম্বাৰ 3 আছে আপোনাৰ এইজন আহিব আপোনাৰ নাম্বাৰ 3। এইজন হ'ল আপোনাৰ হেমন্ত প্ৰসাদ বৰুৱা বুলি কয়। ইয়াৰো ফটোখন নাই বাৰু। যিয়ে নহওক ইয়াৰ টোটেল ধন সম্পত্তি যদি চাই ইয়াৰ 100 মিলিয়ন হয়, মানে 1000 crore মোটামুটি। ঠিক আছে, হেমন্ত প্ৰসাদ বৰুৱা। চ' নাম্বাৰ 3 আছিলে হেমন্ত প্ৰসাদ বৰুৱা। এণ্ড নাম্বাৰ 4 নেক্সট আহিলে আপোনাৰ দীপাংকৰ দত্ত। আৰু ইয়াৰ টোটেল আপোনাৰ নেটৱৰ্থ হ'ল আপোনাৰ 100 মিলিয়ন মোটামুটি 1000 crore দীপাংকৰ দত্ত। এণ্ড তাৰপিছত বুলি ক'লে এইজন আহিলে আপোনাৰ এইজন বদৰুদ্দিন আজমল। আৰু ব্যক্তিজন শৰীৰটো বহুতেই চিনে পায়, এইজনে হ'ল ব্যক্তি বদৰুদ্দিন আজমল। এণ্ড ইয়াৰ টোটেল আপোনাৰ নেটৱৰ্থ হ'ল আপোনাৰ মোটামুটি 100 মিলিয়নে হয় আপোনাৰ, মানে মোটামুটি আপোনাৰ 1100 crore, মানে 100 মিলিয়ন অকণমান বেছি 1100 crore বদৰুদ্দিন আজমল নাম্বাৰ 5ত। তাৰপিছত ইজন আছিল ভাগ্য কলিতা। এইজনে হ'ল ব্যক্তি ভাগ্য কলিতা। হয়তো পিকচাৰখন দেখিছে এইজন ভাগ্য কলিতা। যেন হওক ইয়াৰ টোটেল ধন সম্পত্তি হ'ল 50 মিলিয়ন হয়, 50 মিলিয়ন $, মানে 400 crore মোটামুটি 400 crore 50 মিলিয়ন $। ভাগ্য কলিতা নাম্বাৰ 6ত। তাৰপিছত নাম্বাৰ 7ত আহিলে আপোনাৰ আছে আপোনাৰ এইটো সুখানী প্ৰকাশ। আৰু ইয়াত 30 মিলিয়ন হয় আপোনাৰ টোটেল নেটৱৰ্থ, মানে 250 crore মোটামুটি সুখানী প্ৰকাশ। তাৰপিছত নাম্বাৰ 8ত আছে আপোনাৰ মিষ্টাৰ এলেন আহমেদ। আৰু ইয়াৰ টোটেল ধন সম্পত্তি হ'ল 20 মিলিয়ন $, মানে মোটামুটি আপোনাৰ 160 crore এলেন আহমেদ। তাৰপিছত নাম্বাৰ 9ত আছে আপোনাৰ শ্যাম কানু মহন্ত। যিয়ে নহওক ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ 10 মিলিয়ন $, 10 মিলিয়ন মানে 80 কোটি 80 crore। ঠিক আছে। চ' এইকেইজন আছিলে আপোনাৰ বৰ্তমান সময়ত মানে কি আটাইতকৈ ধনী ব্যক্তি বুলি ক'ব পাৰি এমং মানে কি 9জনৰ ভিতৰত এজ একৰ্ডিং টু আপোনাৰ 2025 ৰিপৰ্ট। এইকেইজনে আছিলে মানে কি বৰ্তমান সময়লৈকে মানে কি 9জন অসমৰ আটাইতকৈ ধনী ব্যক্তি বুলি ক'ব পাৰি। আৰু তো দেখিলে আৰু এইকেইজনে আছিলে মানে কি একৰ্ডিং টু 2025 মানে 2025 ৰিপৰ্ট অনুসৰি মানে কি অসমৰ 9জন আটাইতকৈ ধনী ব্যক্তি এইকেইজনে। তো যিয়ে নহওক আপোনাৰ মতামত কি ইয়াৰ ওপৰত মানে কি আপুনি অভিয়াছলি জনাব পাৰে ইন দ্য কমেণ্ট বক্স। ঠিক আছে। তো যি কি নহওক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক কৰি দিব। লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। ঠিক আছে। তো মিলতে हैं फिर नेक्स्ट वीडियो पर, तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।